প্ৰথমবাৰৰ বাবে দলে প্ৰাৰ্থিত্ব দিছিল আৰু প্ৰথমবাৰে নিৰ্বাচিত হৈ আহিছোঁ টিয়ক বিধানসভা সমষ্টিৰ পৰা আৰু আজি প্ৰথমখন বিধায়িনী দলৰ সভাত অংশগ্ৰহণ কৰিম। নিশ্চিতভাৱে যথেষ্টখিনি আশা প্ৰত্যাশা থাকিব। অনাগত দিনত সমষ্টিবাসীৰ হৈ কাম কৰিব লাগিব। গতিকে এই আপাহতে মই টিয়ক সমষ্টিবাসী ৰাইজক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দুয়োটা দলৰ আমাৰ কৰ্মকৰ্তাসকলেও যথেষ্টখিনি কষ্ট কৰি নিৰ্বাচনটোত আমাক জয়ী হোৱাত সহযোগিতা কৰিছিলে। তেখেতসকলকো মোৰ তৰফৰ পৰা ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ দলৰ মাননীয় সভাপতি শ্ৰীযুত অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া, তেখেতসকলকো মোৰ তৰফৰ পৰা আজি এই দিনটোত মোৰ অন্তৰৰ নিৰ্ভীক কোণৰ পৰা মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ৰাজনৈতিক জীৱনৰ এটা নতুন ইনিংছ আৰম্ভ হৈছে বুলি মই ভাবিছোঁ। গতিকে সন্মুখত যথেষ্টখিনি কাম কৰিব লগা আছে সমষ্টিবাসীৰ হৈ। এইখিনি কাম আমি কৰি যাব লাগিব। ৰাইজৰ আশা আৰু প্ৰত্যাশা পূৰণৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰখনৰ লগত থাকি, দলটোৰ লগত থাকি আমি নিশ্চিতভাৱে অনাগত দিনত সেই কামখিনি কৰি যাব লাগিব। অসমবাসীৰ ৰাইজ আচলতে উন্নয়নৰ পক্ষত আছে। প্ৰকৃতাৰ্থত আপুনি যিটো মেণ্ডেটৰ কথা ক'লে, এইটোৰ পৰা এই কথাটো প্ৰতিপন্ন হয় যে সমগ্ৰ অসমবাসীৰ ৰাইজে প্ৰকৃতাৰ্থতে উন্নয়ন বিচাৰিছে। গতিকে আমি উন্নয়নমূলক কামবিলাক অনাগত দিনত কৰিব লাগিব। ৰাইজৰ আশা আকাংক্ষাবিলাক পূৰণৰ ক্ষেত্ৰত যাতে আমি প্ৰতিগৰাকী বিধায়কে কোনো ক্ষেত্ৰতে ক'তো যাতে আমাৰ ত্ৰুটি ৰৈ নাযায়, আমি খুব চিনচিয়াৰলি কাম কৰিব লাগিব। কাৰণ ইমান এটা ডাঙৰ মেণ্ডেট এইটো অসমৰ ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰৰ বাবে হৈছে। গতিকে মই কৈছোঁৱে যে এই গোটেই কথা বতৰাবিলাকে আমাৰ সন্মুখত যি ধৰণে আজি আমি আনন্দ কৰিবলৈ গৈ আছোঁ, ঠিক একেধৰণে আমাৰ সন্মুখত কিন্তু ডাঙৰ প্ৰত্যাহ্বানো আছে। আমি সকলো ৰাইজকে সমান্তৰালভাৱে আমি সন্তুষ্ট কৰাৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনিও নিশ্চিতভাৱে চৰকাৰখনে কৰিব লাগিব বা আমি জনপ্ৰতিনিধিসকলো এই ক্ষেত্ৰত আমি খুব নিষ্ঠা সহকাৰে অনাগত দিনত সমষ্টিত কাম কৰিব লাগিব আৰু তেতিয়াহে আমাক ৰাইজে যি আশা আকাংক্ষা লৈ পেলাই আমাক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে বা জয়ী কৰাইছে, এই কথা বতৰাবিলাকত আমি সফল হ'ব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।